গোলাঘাট জিলাৰ পূৰ্বৰ খুমটাই সমষ্টিৰ তথা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ডেৰগাঁও সমষ্টিৰ পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়ত আৰু বোকাখাট সমষ্টিৰ গুলুং গাঁও পঞ্চায়তৰ বহুকেইখন গাঁও বৰ্তমান গেলাবিল নৈৰ বাঢ়নি পানীৰ কবলত। প্ৰথমটো বানত ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীত বান অধ্যুষিত অঞ্চলৰ খেতি পথাৰ পশুধন আদি সৰ্বশান্ত হৈ যোৱাৰ পিছত পুনৰ গেলাবিল নৈৰ বাঢ়নি পানীত বানাক্ৰান্তই দিক বিদেশ হেৰুওৱা অৱস্থাৰ সৃষ্টি হৈছে। বিশেষকৈ যাতায়াতৰ ক্ষেত্ৰত ডেৰগাঁও সমষ্টিৰ পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ সীমামূৰীয়া উভোতা বালিদুৱা গাঁৱকে ধৰি ৪-৫খন গাঁৱৰ একমাত্ৰ পথটো গেলাবিল নৈৰ বাঢ়নি পানীয়ে ছিঙি নিয়াত গাঁওসমূহৰ যাতায়াত ব্যৱস্থা প্ৰায় স্তব্ধ হৈ পৰিছে। পথটো এতিয়া একঁকাল পানীৰ তলত। উভোতা বালিদুৱা চাপৰি সংযোগী বিচ্ছিন্ন পথটোৰ বাতৰি ল'বলৈ যোৱা সাংবাদিকৰ জৰিয়তে উল্লেখিত গাঁৱৰ বানাক্ৰান্তই দুচকুত পানী নিগৰাই পথটো নিৰ্মাণ কৰি দিবলৈ চৰকাৰলৈ কাটৰ আহ্বান জনাইছে। লগতে আজিলৈকে কোনো এজন চৰকাৰী পক্ষৰ বিষয়া কৰ্মচাৰীয়ে তেওঁলোকৰ দুখৰ সমভাগী হ'বলৈ কিংবা বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ অহা নাই বুলি গুৰুতৰ অভিযোগ কৰে বানাক্ৰান্ত ৰাইজে। ইয়াৰ উপৰি বানাক্ৰান্তই কি খাইছে কি পিন্ধিছে সেয়া খবৰ ল'বলৈ প্ৰশাসনৰ আহৰি নাই বুলি দুখেৰে ক'লে ভুক্তভোগীয়ে। বালিদুৱা উভতা সংযোগী কমলামিৰি পথৰ পৰা যিটো সোমাইছে ৰাস্তাটো সম্পূৰ্ণৰূপে দলংখন ৰাস্তাটো ছিগি গৈছে আৰু এই দলংখন নিজৰ গাঁঠিৰ ধৰণেৰে আমি বনাইছিলোঁ। পানীয়ে এতিয়া অলৰেডি ছিঙি পেলাইছে আৰু বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ এই ৰাস্তাটো আৰু দলংখন সোনকালে মেৰামতি কৰি দিয়ে। জেগা জেগাই ভাগি ছিগি গৈছে ৰাস্তাটো, পথছোৱা সম্পূৰ্ণৰূপে ছিগি গৈছে। জেগা জেগা ভালেমান দ হৈ গৈছে, এতিয়া কঁকাল হৈছে, আঁঠ হৈছে, য'ত ত'ত কেতিয়াবা খলা বমা হৈছে, মানে মানুহবোৰ সোমাই যায় ওলাই যায় এনেকৈ আৰু মানে। তাৰপিছত এয়া এতিয়া পাৰ হৈছোঁ, এয়া চাইছেই মানুহখনে। এনে ক'বলৈ গ'লে সম্পূৰ্ণ হিচাপত এই দলঙৰ পৰা আমাৰ ঘৰ দেখিছে সম্পূৰ্ণ পানী, 4 স্কোৱাৰ ঘৰৰ পানী, ৰাস্তাৰ প্ৰব্লেম, দলঙৰো প্ৰব্লেম আৰু গতিকে বাৰিষা হোৱা আজি প্ৰায় 2 মাহেই হ'ব হৈছে। আমাৰ যিখিনি মানুহ থকা মানুহৰ পৰা আৰু চৰকাৰৰ যিটো নীতি নিয়ম আমাক অলপ লাগে, দিবই নোৱাৰে। বহুত বেয়া লাগিছে। আজি এজনী ছোৱালী পঢ়াবলৈ নিবলৈ বহুত কষ্ট পাইছোঁ আমি অতীজৰ মানুহ ইয়াত। বেয়া লাগিছে এইবিলাক চাই। আজি ল'ৰা ছোৱালী দাঙি পেলাই পাৰ কৰিব লাগে। দলঙৰ অৱস্থা, ৰাস্তা, ঘৰৰ অৱস্থা নাই। এইফালে শিবিৰৰ বস্তু কোনো প্ৰয়োজনত নাই, মানে কোনো ধৰণৰ চৰকাৰী সাহায্য পোৱা নাই পোৱা আজিলৈকে নাই। এইটো বহুত দুখ লাগিছে, বহুত দুখ লাগিছে। আহক আমাক চাওক। স্থানীয় গাঁওবোৰে পদক্ষেপ কি গ্ৰহণ কৰিছে? আহি পিনি কিবা চাইছিলে, ফটো চটো মাৰিছিলে। আমি নাছিলোঁ, বাচ্চাকেইটা আছিলে ঘৰত। কৈছে যে ফটো মাৰি নিছে, কি কৈছে সেইটো আমি নাজানো। কিন্তু আজিলৈকে 2 মাহ 2.5 মাহ হৈ গ'ল। আমাৰ এইখিনি যিমান মানুহ আছে, কোনোবা খাবলৈ কষ্ট পাইছে, কোনোবা পিন্ধিবলৈ কষ্ট পাইছে, কাৰোবাৰ হাতত পইচা নাই, এই ভৰি গেলি গৈছে। কালি যিটো কষ্ট পাইছোঁ ভৰিত, আজিতো মই খুলি দেখাই দিব পাৰোঁ মোৰ কিমান কষ্ট ধনত মানে এইবিলাক চলি আছোঁ। বহুত দুখ লাগিছে আজি। গতিকে সেইকাৰণে চৰকাৰলৈ অনুৰোধ কৰিছোঁ, আহক আমাৰ চৰকাৰখনে আমাৰ চক। আমি উভতা চকৰ মানুহ, জৰাগুৰি খকন্দগুৰি এই লাগি আছে। মাছ ডুবি গাঁও বুলি ক'লেও এখন বেয়া নহয়, বহুত ডুবি আছে। প্ৰধান কথা আমাৰ ৰাস্তাৰ পৰা বেছি এই পটীয়া পাম্পৰ এইটো কমলামিৰি পথতো বহুত কষ্ট। গাঁত গোট গাড়ী এখন লৈ আহিব নোৱাৰে। মেইন পুল এয়া পানী বাগৰি আছে, চবখিনি বৰবাদ হৈ আছে। আমাৰ কোনোবা বিভাগীয় কৰ্তৃপক্ষৰ লোক ইয়ালৈ আহিছে নি? নাই, কোনো অহা নাই আজিলৈকে, কোনো অহা নাই। অকল গাঁওবুঢ়া আহিছিল, ফটো মাৰিছিল, হে যে কিবা এটা পাবি। গাঁওবুঢ়াৰ নাম কি? গাঁওবুঢ়াৰ নাম আমাৰ এই কি নাম আছিলে, জিতেন ৰবি দাস। তেখেতে আহি ফটো চটো মাৰি নিলে আহিব, কৈছিলে কিবা সাহায্য পাবা বোলে, চিন্তা কৰিব নালাগে। কিন্তু আজিলৈকে সেইবিলাক একো অহা নাই আৰু পোৱাও নাই। আহিছে যদিও মোৰ ভাগত একো পোৱা নাই যেন। কোনো ধৰণৰ চৰকাৰী সাহায্য নোপোৱাৰো অভিযোগ তুলিছে উল্লেখিত গাঁওখনৰ ৰাইজে। অকল সেয়াই নহয়, বলিয়াবানৰ সংসাৰতে নিশেষ হৈ যোৱা পথটোৰ ওপৰত গাঁওবাসীয়ে নিজৰ গাঁঠিৰ ধন খৰচ কৰি নিৰ্মাণ কৰি লোৱা বাঁহৰ দলংখনো বলিয়াবানে তছনছ কৰি থৈ পেলায়। সেয়েহে বানাক্ৰান্ত ৰাইজে কৰজোৰে পথটোৰ লগতে দলংখন নিৰ্মাণ কৰি দিবলৈ চৰকাৰ তথা বিভাগীয় বিষয়া কৰ্মচাৰীক আহ্বান জনাইছে। কি হৈছে কথাটো? আচলতে এতিয়া কথা হ'ল কি, মানে যিটো আমাৰ আপুনি দেখিছেই যে আমাৰ শ্বহীদ কমলামিৰি পথৰ পৰা যিটো আমাৰ বৰুৱা চুবুৰীলৈ যিটো আমাৰ মানে মূল পথ, এই মূল পথটোৱেদি মানে একেবাৰে কমকৈও 20খনমান গাঁৱৰ ৰাইজ পাৰ হয়। ইয়াতে মানে এই লেখীয়া হৈছেগৈ
এই বানপানীৰ কাৰণে এইডোখৰ চাওকচোন, এইডোখৰ আপোনাৰ একদম সম্পূৰ্ণ মূল পথটো খান্দ খাই পেলাই এই কালভাৰটোলৈ ভাবুকি আহিছে। আৰু দ্বিতীয়তে প্ৰায় 4-5খন গাঁৱৰ ৰাইজৰ কাৰণে এই বাটটো কিন্তু মূল বাট হিচাপে ব্যৱহৃত এই পথটো। আৰু মানে ক'বলৈ মানে বাধ্য যে শ্বহীদ কমলামীৰ পথৰ পৰা উভতা বালিদোৱা সংযোগী এয়া আমাৰ কাষতে, আমাৰ সমষ্টিৰ কিনাৰতে এইটো পথ আছে। এই পথটো মেৰামতিৰ কাৰণে আমি আপোনাৰ বিভাগীয় কৰ্তৃপক্ষক কৰজোৰে মানে আহ্বান কৰিছোঁ। তেওঁলোকে তাৎক্ষণিকভাৱে এই ৰাস্তা দুটাৰ মেৰামতিৰ কাৰণে যাৱতীয় ব্যৱস্থা অতি শীঘ্ৰে যাতে গ্ৰহণ কৰে। ৰাস্তাটো ছিগি গৈছে নেকি? ৰাস্তাটো একদম সম্পূৰ্ণ আপোনাৰ জ্ঞাতই, ইয়াত দেখিছেই এই মূল পথটো সম্পূৰ্ণ আপোনাৰ এই পানীৰ পৰা কেনেধৰণে গাঁত হৈ গৈছে। আৰু বৰ্তমান এতিয়া এইফালে স্কুলীয়া যিখিনি স্কুলীয়া যিবিলাক আপোনাৰ ধৰক ছাত্ৰ ছাত্ৰী বা আমাৰ ইয়াতে মানে ধৰক কি বুলি ক'ম, এই লৈ যাবা বোলে বা ইয়াত যাতায়াত কৰিবলৈকে যাতায়াতৰ কাৰণে ইমানেই সমস্যা। আৰু দ্বিতীয়তে যিটো আপোনাৰ শ্বহীদ কমলামীৰ পথৰ পৰা উভতা বালিদোৱা সংযোগী যিটো পথ, সেই পথটো সম্পূৰ্ণৰূপে পানীয়ে খহাই পেলাইছে। দেখিছে একেবাৰে একদম বগা হৈ আছে পানী। আৰু তাতে বিভাগীয় কৰ্তৃপক্ষই এই বিষয় দুটাৰ ওপৰত তাৎক্ষণিকভাৱে কিবা এটা পদক্ষেপ ল'ব বুলি আমি আমাৰ কাণতোলা গাঁওবাসী একদম মানে নিৰ্ভৰশীল। ক'ব যিহেতুকে ৰাস্তা এটা সম্পূৰ্ণভাৱে খহি গৈছে বুলি ৰাইজে মন্তব্য কৰিছে। ৰাস্তাটো খহিছেই, ৰাস্তাটো মানে পানী খহি আৰু দলংখনো ভাঙি নিছে। আৰু পিনে বহুত ঘৰলৈকে এইবিলাক এই উভতাত পানী। ইয়াত কিমান পৰিয়াল আছে? বহুত পৰিয়াল আছে, কমেও 50-60 ঘৰ এইটো চাইডে আছে। প্ৰথম আমাৰ প্ৰত্যেক বছৰে মানুহ পাৰ হ'বৰ কাৰণে মানে চৰকাৰীভাৱে কোনো সা সুবিধা পোৱা নাই নেকি? নাই পোৱা। পথছোৱা মেৰামতি হৈছিলে নাই চৰকাৰীভাৱে? নাই হোৱা, নাই। নিজে মেৰামতি কৰিব নিজৰ গাঁঠিৰ ধনেৰে মেৰামতি কৰা ধন মানে পথ, সেই পথটো এতিয়া কি সম্পূৰ্ণৰূপে ছিগি গ'ল? এতিয়া কি চৰকাৰৰ ফালৰ পৰা কিবা আহ্বান জনাব নেকি আপুনি? আপুনি যিহেতু এজন বৃদ্ধ ব্যক্তি, কি ক'ব আপুনি? চৰকাৰে জানো এতিয়া কি কৰে, ৰাস্তাটো চৰকাৰৰ ওপৰত নিৰ্ভৰ। ইয়াতে এই শেহতীয়া যি ৰিলিফ বুলি একো পোৱা নাই, কোনো ৰিলিফ পোৱা নাই। তুঁহগুৰি কেইটামান দিছে আৰু একো নাই। চাপৰ কোন সমষ্টিৰ আপোনাৰ? আমাৰ কি কয় উভতা দেৰগাঁও খুমটাই। কোন সমষ্টি? কি কয় দেৰগাঁও সমষ্টি। পূৰ্বতে এইটো আছিলে খুমটাই আছিলে পূৰ্বতে, খুমটাই আছিল। এতিয়া দেৰগাঁও সমষ্টিলে। কোন পঞ্চায়তত পৰে? এইটো পশ্চিম ব্ৰহ্মপুত্ৰ। পশ্চিম ব্ৰহ্মপুত্ৰ। গাঁওখনৰ নাম কি? এইটো কি কয় উভতা বালিদোৱা। উভতা বালিদোৱা। পাৰ্থপ্ৰতিম বৰুৱাৰ সহযোগত চন্দন গগৈ ৰিপৰ্ট, KNN বোকাখাত লাইভ।